নমস্কাৰ সকলোকে নিবেদিতা দত্ত ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। পুৰৰে দেউলৰে ঠিকলিৰ ওপৰে ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী পূজাৰী অ সুন্দৰৰ পূজাৰী। সুন্দৰৰ পূজাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীতৰ কলিৰে মই ৰাভাদেৱৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানটো শুভাৰম্ভ কৰিব ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি কোৰাছেৰে অনুষ্ঠানটি আৰম্ভ কৰিবলৈ অনুৰোধ জনালোঁ। ডক্টৰ বিজু মৰাণ ডাঙৰীয়া আমাৰ সৈতে প্ৰায় সংযোগ হৈ থাকে আৰু তেওঁক আজি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিবলৈ পাই আমি সমগ্ৰ মহাবিদ্যালয়ে আনন্দ অনুভৱ কৰিছোঁ। এই আপাহতে অসমীয়া বিভাগৰ তৰফৰ পৰা ডক্টৰ বিজু মৰাণ ডাঙৰীয়া দেৱক ডক্টৰ মৃদুস্মিতা দত্ত মহোদয়াই এটি উপহাৰ জ্ঞাপন কৰিব। প্ৰতিকূল বতৰত আহিব লগা হ'ল, অকণমান বিলম্ব হ'ল, আপোনালোকে দুখ নধৰিব, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল, অতিথিসকল সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু মোৰ কথাখিনি ক'বলৈ আৰম্ভ কৰিবলৈ লৈছোঁ। অসমৰ এখনেই অগ্ৰণী শিক্ষানুষ্ঠান নিতাইপুখুৰীস্থিত হেমচন্দ্ৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ, এগৰাকী অতি উদ্যমী অধ্যক্ষ ডক্টৰ বিৰিঞ্চি কুমাৰ বৰা ছাৰ, হেমচন্দ্ৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ নিভা দাস ডাঙৰীয়ানী, বিভাগীয় অধ্যাপক অধ্যাপিকাসকল, মোৰ অগ্ৰজ এই জয়িকাই, এগৰাকী শিল্পীয়ে যি পৰিচয় দিছে, তেখেতৰ বিষয়ে যিখিনি কথা উত্থাপন কৰিছে, মোৰ দৃঢ় বিশ্বাস ছাত্ৰ ছাত্ৰীসকলে পঢ়ি বৰ সুখী হ'ব। বহুত তথ্য আছে আৰু এগৰাকী শিল্পীয়েহে আচলতে এগৰাকী শিল্পীক যথাৰ্থভাৱে মূল্যায়ন কৰিব পাৰে বুলি মোৰ বিশ্বাস। যি নহওক, আৰু আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পৰ্কে, তেখেতৰ জীৱন আৰু কৃতি সম্পৰ্কে মই দুআষাৰ ক'বলৈ প্ৰয়াস কৰিম। আৰু ছাত্ৰ ছাত্ৰীসকল যদি তাৰ পৰা অকণমানো উপকৃত হয়, মোৰ কাৰণে বৰ আনন্দজনক হ'ব আৰু দিনটো মোৰ কাৰণে সফল হ'ব বুলি মই ভাবিছোঁ। আৰু মোৰ ভাল লাগিছে যে আজিৰ দিনটো আমাৰ এই ঐতিহ্যমণ্ডিত বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পৰ্কে পৰৱৰ্তী কালত যেতিয়া আলোচনা হৈছিল, ৰাভাই তেখেতে নিজেই কৈ গৈছে যে তেখেতে তিনিগৰাকী ব্যক্তিকহে তেখেতে সাংস্কৃতিক দিশৰ পৰা তেখেতে বিশেষ গুৰুত্বপূৰ্ণ বুলি ভাবিছিল। এগৰাকী আছিল আমাৰ ভগৱান শ্ৰীকৃষ্ণ। কৃষ্ণ শব্দটো আচলতে কৃষ ধাতুৰ পৰা আছে। কৃষ ধাতুটোৰ অৰ্থ হৈ গৈছে আনন্দ। গতিকে ভগৱান কৃষ্ণক তেখেতে প্ৰথমগৰাকী শিল্পী বুলি ধৰিছিল। আৰু দ্বিতীয়গৰাকী এগৰাকী ব্যক্তি, সংগীতৰ যি গ্ৰামাৰ, আমাৰ গীতৰ যি নীতিগত কথা বা ব্যাকৰণ, সেই দিশত কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্ঞান আছিলে অতি উচ্চ। তেখেতে মুষ্টিমেয় গীত লিখি গৈছে, মুষ্টিমেয় গীত গাই গৈছে, সুৰ কৰি গৈছে, কিন্তু সংগীত সম্পৰ্কে তেখেতৰ যি ধাৰণা, দ্য কনচেপ্ট এবাউট দ্য মিউজিক, এইখিনি কিন্তু উল্লেখ কৰিব লাগিব। বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে যিখিনি ৰচনাৱলী আমি পাইছোঁ, দুটা সংখ্যাত আমি পাইছোঁ, দেখিলে আচৰিত হ'ব লাগিব যে ইমান প্ৰতিভাধৰ ব্যক্তিয়ে ইমান কম ৰচনা কেনেকৈ ৰাখি থৈ গ'ল। অসমীয়া সাহিত্যত যদি আটাইতকৈ সৰহ পৰিমাণে সাহিত্য ৰচনা কৰিছে সেইগৰাকী ব্যক্তি হৈছে সৈয়দ আব্দুল মালিক।
বিস্তৰ পৰিমাণৰ সাহিত্য ৰচনা কৰিছে। ইমান সাহিত্য কোনো ৰচনা কৰিব পৰা এটা জীৱনত কৰিব পৰা নাছিল। আৰু বিষ্ণুপ্ৰসাদ ৰাভাই কিয় কৰিব নোৱাৰিলে? বিচাৰি বিচাৰি কাৰণটো বিচাৰি পাব পৰা গ'ল যে বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনটো আছিলে যাযাবৰী। তেখেতে যিগৰাকী প্ৰথমগৰাকী পত্নীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল, অতি কম দিনৰ ভিতৰতে পত্নীগৰাকী বিয়োগ ঘটিছিল। দ্বিতীয়গৰাকীৰ সৈতেও তেখেতৰ বহুত দিন সংসাৰ নহ'ল, আৰু তৃতীয়গৰাকীৰ সৈতেহে তেখেতৰ বৈবাহিক জীৱন কিছুদিন স্থায়িত্ব লাভ কৰিলে। গতিকে তেওঁ যদিও আছিলে এগৰাকী সাংসাৰিক জীৱনৰ ব্যক্তি, কিন্তু তেখেতৰ যাযাবৰী জীৱনটো আছিল। আজি যদি বৰপেটাত, আজি ধুবুৰীত, আজি শদিয়াত, আজি ডিব্ৰুগড়ত, গোটেই অসমখন তেখেতে চলাথ কৰি ফুৰিছিল। আৰু সেইকাৰণে তেখেতৰ যিখিনি লিপিবদ্ধ সাহিত্যখিনি পাবলৈ বৰ অসুবিধা হৈছিল। পৰৱৰ্তীকালত যিখিনি ৰচনাৱলী সাজু কৰি উলিয়াইছিল আমাৰ অসম সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন সভাপতি যোগেশ দাস ডাঙৰীয়া, তেখেতে উল্লেখ কৰি গৈছে তেখেত যাযাবৰী হোৱাৰ কাৰণেই চাগে সাহিত্যখিনি আমি একেবাৰে নিৰৱচ্ছিন্ন ৰূপত নাপালোঁ। তেখেতে য'তে লিখে ত'তেই এৰে, য'তে লিখে। আজি ইতিমধ্যে ছাৰেও কৈছে যে তেখেতৰ সংগ্ৰামী সত্তাটোৰ কথা মই ক'ম, আৰু মই ইতিমধ্যে এই কথাটো উল্লেখ কৰিছোঁৱেই যে সংগ্ৰামী সত্তাটোত তেখেত আছিলে আকৌ বেলেগ এজন ব্যক্তি। যিগৰাকী ব্যক্তি সংগীত চৰ্চা কৰিব, নৃত্য চৰ্চা কৰিব, নাটক লিখিব, গীত লিখিব, সুৰ কৰিব, আৰু এহাতে আকৌ অস্ত্ৰ লৈ দেশখন স্বাধীনতাৰ কাৰণে যুঁজিবলৈ আগবাঢ়ি যাব। তেখেতে কাৰ্ল মাৰ্ক্সৰ যি সাম্যবাদী আন্দোলন, তেখেতে CPI যোগদান কৰিছিল, আৰু যোগদান কৰি তেখেতে এটা ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। আৰু আৰম্ভ কৰি তেখেতে এবাৰ বিধায়কো নিৰ্বাচিত হৈছিল। নিজে নিজে সুৰ কৰিছিল। স্পট ভূপেন হাজৰিকাই যিধৰণে বহু গীত থলীতে ৰচনা কৰে, থলীতে। মোৰ ফালৰ পৰা বহুতো সেৱা জনাইছোঁ। মই এইখন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আছিলোঁ, আৰু আজি বহুত সৌভাগ্য এই কাটিং যিটো মানে আমাৰ কোৰ্চ আৰম্ভ হৈছে কলেজত, তাত আজি মানে মই যোগদান কৰি পেলাই আজি আপোনালোকৰ আগত এটি গীত পৰিৱেশন, পুনৰ বহু বছৰৰ পাছত এটি গীত পৰিৱেশন কৰিবলৈ সুবিধা পাইছোঁ। তাৰ বাবে বহুত বহুত ধন্যবাদ। এটি বিষ্ণু ৰাভা সংগীত পৰিৱেশন কৰিবলৈ লৈছোঁ। যদি কোনোবাখিনি ভুল হয় আপোনালোকে ক্ষমা কৰিব। কিবা যে না আজি না আছে শুনিয়া হতাশিয়া কিবা যে নাই আজি না আছে শুমনীয়া হতাশিয়া কৰুণ বিৰণী হায় হায় কিবা যে নাই আজি না মেলি ধুমুহা তার কলা চলিতার মেলি ধুমুহা তার কলা চলিতার লুকুৱাই তৰা জোন কৰে যে ধাৰ লুকুৱাই তৰা জোন কৰে যে য'ত মোৰ প্ৰিয়াছে মোৰ হিয়াত না আছে শুমনীয়া আছে শুমনীয়া হতাশিয়া কৰুণ বিৰণী
আছে হুমুনিয়া আছে হুমুনিয়া হতাশিয়া করুণ বিৰণী হায় হায় কিবা যে নাই আজি নাই কিবা যে নাই আজি নাই কিবা যে নাই আজি নাই ধন্যবাদ প্ৰগ্ৰেমৰ পৰা এতিয়া ক্লাছ কৰিব এইটোতো পূৰা উৎপাত কৰি থাকে আকৌ আৰু কেইজনীমান আছে চানা তানা খাই আছে মিটিঙতে আছে অহাই নাই আৰু আমি যদি ধুনীয়াকৈ আহিলে এতিয়া ক্লাছ কৰিবলৈ আৰু ক্লাছ কৰিবলৈ মোক শিকাই আছে মানে মই বুজি পোৱা নাই ক্লাছ কৰিবলৈ আহি বেছি খোৱা হৈছে আমাৰ আজি বাইদেউ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে মই নিবেদিতা পুনৰ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিলৈ তেন্তে বাই বাই